যেতিয়া মনুষ্য জন্ম লাভ কৰিলো আমি আহি মুক্তি মন্দিৰৰ এটা দুৱাৰমুখে বহি থকা নাই জানো আমি বৈকুণ্ঠসকল আমাৰ নাই দ্বিতীয় বৈকুণ্ঠ আমি প্ৰতিষ্ঠা কৰিছোঁ আমাৰ কাৰণে সেইদৰে মুখ্যতা আৰু মনুষ্য শৰীৰ পোৱাৰ কাৰণে এইটো সম্ভৱ হৈছে কিন্তু এটা কথা ভাগৱতে কৈছে তোমালোকে এই অসাৰ সংসাৰখনৰ লগত তোমালোকে এই আত্মসুখটো নষ্ট নকৰিবা বিষয়টো চলাবা চলিব লাগিব চব কৰিব লাগিব কিন্তু ধ্যেয়টো মই মাকে ভাত ৰান্ধি আছে জুইৰ পৰা টপটপকৈ জ্বলাই নহয়নে কেঁচুৱাটো বগাই ফুৰিছে নহয় ওচৰতে চৰুত তেলো দিব লাগে সেইখিনি সময়তে চাহকণো কাটি দিব লাগে মানুহজন পথাৰৰ পৰা আহিছে 4টা 5টা তেওঁ কামত কিন্তু মনোযোগ কৰি আছে কামটো কিন্তু চকুটো ক'ত আছে সন্তানটো ল'ৰাটো কিবা কৰিব কিজানি জুই চব পাবগৈ নেকি ধ্যানটো কিন্তু সন্তানটো ল'ৰাটো কেঁচুৱাটো কিন্তু ৰান্ধিও আছে বনাইও আছে কৰিও আছে চব কৰি আছে ধ্যেয়টো কি আছে সন্তানটো সি কিজানি কেনেবাকৈ আহি যাতে জুই পৰি যায় সেইটো কিন্তু মনত পাৰিব তেনেকৈয়ে আমি সকলো কৰিম কিন্তু আমাৰ ধ্যেয় ভিতৰত কৃষ্ণ বৰ টান কাম মানে একেবাৰে সহজ কাম অৰ্জুনে গীতা কৃষ্ণক কৈছে অৰ্জুনে ইয়ৎ কৰছি যদস্তাসি যদ্দুহুসি তদাস্য ইয়ৎ তপস্যসি কৰ্তেস্য ভৎপুৰুষ মদৰ্পণ তুমি যি কৰিবা যি হোম কৰিবা যি তপ কৰিবা যি কৰিবা সব মোতে অৰ্পণ কৰিবা এইটো সব মোতে অৰ্পণ কৰিবা ভৎপুৰুষ মদৰ্পণ মোতে অৰ্পণ কৰি কৰ্মবিলাক কৰা মানে সকলো কাম কৰি কিন্তু হৃদয়ত ভগৱন্তৰ ধ্যানটো নিৰন্তৰ চলি থাকিব ঈশ্বৰৰ ধ্যান ৰমাই থাকিব অনন্ত সত্যৰ নপূৰ্ণ সদানন্দ